তেখেতকো আমি আমাৰ মুকলি সভাত তেখেতে বিশেষভাৱে আমি নিমন্ত্ৰণ জনাম আৰু আমাৰ এই তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী হ'ব এই বৰ্ণাঢ্য সূচীত আমাৰ জিলাৰ অসমৰ জিলাৰ মানে আমাৰ যিমান সমাজ সেৱক আছে বা জাতি ধৰ্ম বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিসকলেও আমাৰ নিমন্ত্ৰণ জনাম আৰু আমি অসমৰ বাহিৰত যিসকল যেনেকুৱা ধৰণৰ উৰিষ্যা বিহাৰ ঝাৰখণ্ড আমাৰ তেনেকুৱা আমাৰ ৰাজ্যবিলাক আছে তাৰ পৰাও আমি প্ৰতিনিধি নিমন্ত্ৰণ কৰাৰ আমি চিন্তা গ্ৰহণ কৰিছোঁ গতিকে ইমান ডাঙৰ এটা আমি যিখন আমাৰ অধিৱেশন পাতাৰ যি গধুৰ দায়িত্ব আমাৰ সদনে মোক দিছে আৰু আমাৰ ঢেকীয়াজুলি এটা ঐতিহাসিক শ্বহীদ নগৰী আৰু এই শ্বহীদ নগৰীত অৱস্থিত একদম ভটপাৰা যিটো আমাৰ কালচাৰেল চেণ্টাৰ মই আজি আপোনালোকৰ চেনেল যোগেদি ক'ব বিচাৰিছোঁ যি বিশ্বাস আৰু আস্থা ৰাখি মোক সভাপতিটো দায়িত্ব দিছে এই বিশ্বাস আৰু আস্থাক ৰাখি আমি আমাৰ এই অধিৱেশনটো অসমত এইটো আমাৰ পুৰুষ আমি এটা সিদ্ধান্ত কৰি দেখুৱাৰ আমি সংকল্প লৈছোঁ আৰু আমি চেষ্টা কৰিছোঁ যে আমাৰ এই টিম উদযাপন কৰ্মৰ টিমটো আমাৰ যিমান অতিথিসকলক আমি আমাৰ ইয়াৰ ঢেকীয়াজুলিত আদৰেৰে আদৰণি জনাম আৰু তেখেতসকলক এক চোতাও তেখেতসকলক দুখ কষ্ট নোপোৱাকৈ আমি তেখেতসকলক আমি যথেষ্ট চেষ্টা কৰিম তিনিদিনীয়া কাৰ্যসূচীত আপোনালোকে গোটেই অঞ্চলৰ পৰা দলে দলে উপস্থিত হৈ আমাৰ ঢেকীয়াজুলি পৰিৱেশত মোটামুটি 1 লাখৰ অধিক জনসংখ্যা এটা যিটো জনসংখ্যাৰে আমি সেই ভটপাৰা কালচাৰ খেলপথাৰত ভৰি ৰাখিব ভৰি থবলৈ জাগা নোহোৱা এটা পৰিৱেশ কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ গতিকে মই এই শেষৰবাৰ আপোনাৰ চেনেল যোগেদি আটাইকে নিজৰ জাতিৰ স্বাৰ্থত ওৰাং জাতিৰ স্বাৰ্থত গোটেই ৰাইজকে মই উদযাপন কমিটি হিচাপে নেওতা জনালোঁ।